নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ স্বাগতম জনাইছো লাইভ নিউজ 24 চেনেলটোলৈ যদি এতিয়ালৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব তেনে বলক দৰ্শকসকল ভিডিঅ'টো আৰম্ভ কৰো আজি দেওবাৰৰ দিনটো আপোনাৰ কেনে যাব চাওক ৰাশিফল আজি দিনটো কেইবাটাও ৰাশিৰ বাবে ভাল দিন হ'বলৈ গৈ আছে কেইটামান ৰাশিৰ জাতক জাতিকাই বিনিয়োগত ভাল লাভ অৰ্জন কৰিব পাৰিব সুখৰ সময় কটাবলৈ সুযোগ লাভ কৰিব ঘৰলৈ নতুন অতিথি আহিব পাৰে জ্যোতিষ শাস্ত্ৰৰ মতে আজি আপোনাৰ দিনটো কেনে যাব চাওক এই প্ৰতিবেদন আজি 16 ফেব্ৰুৱাৰী দেওবাৰ আজি দিনটো কেইবাটাও ৰাশিৰ বাবে ভাল দিন হ'বলৈ গৈ আছে মেঘ ৰাশি আজি দেওবাৰ দিনটো আপুনি ভাল বেয়াৰ মাজেৰে পাৰ কৰিব সম্পত্তি লাভ কৰিব পাৰে আনৰ কথাই আপোনাৰ মনত অশান্তি দিব পাৰে পৰিয়ালত সুখৰ পৰিৱেশে বিৰাজ কৰিব অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক গুৰুত্বপূৰ্ণ কামবোৰ পিছুৱাই নাথাকিব আৰু স্বাস্থ্যৰ যত্ন ল'ব বৃষ ৰাশি চৰকাৰী কামত আগবাঢ়ি যাব চৰকাৰী নিবিদা পাব পাৰে ভ্ৰমণ কৰিব পাৰে পৰিয়ালত সুখ শান্তি থাকিব আপোনাৰ ল'ৰা ছোৱালীয়ে শিক্ষাৰ ক্ষেত্ৰত সন্মুখীন হোৱাৰ সমস্যাবোৰ দূৰ কৰিবলৈ চেষ্টা কৰিব বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পাই সুখী হ'ব স্বাস্থ্যৰ যত্ন ল'ব মিথুন ৰাশি সততাৰে কাম কৰাৰ দিন হ'ব আজি মিথুন ৰাশিৰ জাতক জাতিকাৰ ছাত্ৰ ছাত্ৰীয়ে যিকোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব কোনো গুৰুত্বপূৰ্ণ তথ্য কাৰো লগত ভাগ বতৰা কৰাৰ পৰা বিৰত থাকিব লাগিব পাৰিবাৰিক বিষয়ত দুয়ো পক্ষৰ কথা শুনি সিদ্ধান্ত ল'ব আনৰ কথাত বিশ্বাস নকৰিব আৰু স্বাস্থ্যৰ পৰীক্ষা কৰিব কৰ্কট ৰাশি এটা ভাল দিন হ'বলৈ গৈ আছে কৰ্কট ৰাশিৰ জাতক জাতিকাৰ ব্যৱসায়ৰ অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰিব স্বাস্থ্যৰ প্ৰতিও সম্পূৰ্ণ গুৰুত্ব দিব লাগিব আপুনি আপোনাৰ পত্নীৰ বাবে নতুন কাপোৰ বা গহনা আদি ক্ৰয় কৰিব পাৰে পাৰিবাৰিক বাধা আঁতৰিব আৰু সম্পত্তিৰ সন্দৰ্ভত আইনী বিবাদৰ সৃষ্টি হ'ব পাৰে সিংহ ৰাশি উপকাৰী দিন হ'বলৈ গৈ আছে সিংহ ৰাশিৰ জাতক জাতিকাৰ সামাজিক কামত অংশগ্ৰহণ কৰাৰ সুযোগ পাব যদি আতকজনৰ সহায় কৰাৰ সুযোগ পায় তেন্তে নিশ্চিতভাৱে সহায় কৰক বিনিয়োগৰ সম্পৰ্কীয় পৰিকল্পনাত অলপ চিন্তা কৰি আগবাঢ়ি যাওক পৰিয়ালৰ কোনো সদস্যৰ পৰা হতাশজনক খবৰ শুনিব পাৰে নতুন চাকৰিৰ অফাৰো পাব পাৰে কন্যা ৰাশি আজিৰ দিনটোত আপোনাৰ সন্মান বৃদ্ধি পাব কন্যা ৰাশিৰ জাতক জাতিকাৰ শিল্প দক্ষতা বৃদ্ধি পাব কৰ্মক্ষেত্ৰত জ্যেষ্ঠজনক সন্তুষ্ট কৰিবলৈ যথোপৰোনাস্তি চেষ্টা কৰিব পৰিয়ালৰ সদস্যৰ সৈতে কিছু শুভ উৎসৱত অংশগ্ৰহণ কৰিব পাৰে ব্যৱসায়ত আপুনি কিছু ডাঙৰ কৃতিত্ব লাভ কৰিব পাৰে ঘৰত নতুন অতিথি আহিব পাৰে দেউতাৰ কথাক আওকাণ নকৰিব স্বাস্থ্যৰ যত্ন ল'ব তুলা ৰাশি আজি দীৰ্ঘ দূৰত্বৰ যাত্ৰা কৰিব পাৰে তুলা ৰাশিৰ জাতক জাতিকাই দীৰ্ঘম্যাদী পৰিকল্পনাই গতি লাভ কৰিব কৰ্মৰ ক্ষেত্ৰত আপোনাৰ সন্মান বাঢ়িব আপোনাৰ কামে আনক সুখী কৰিব ভৱিষ্যতৰ বাবে কৰা বিনিয়োগে ভাল লাভ দিব আৰু প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব বৈবাহিক জীৱনত কিছু বিবাদ থাকিব পাৰে স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লওক তুলা ৰাশিৰ জাতক জাতিকাই বৃশ্চিক ৰাশি স্বাস্থ্যৰ প্ৰতি মনোনিৱেশ বৃদ্ধি কৰিব লাগিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাই দৈনন্দিন কাম কাজ ভালকৈ কৰিবলৈ চেষ্টা কৰিব চৰকাৰী বিষয়ত যথেষ্ট আগ্ৰহ থাকিব কিছুমান ঋতুভিত্তিক ৰোগে অসুবিধা দিব পাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাক পৰিয়ালৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰিব ভ্ৰমণৰ সময়ত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব ঘৰত আলহী অহাৰ বাবে পৰিৱেশ সুখকৰ হ'ব ধনু ৰাশি ধৈৰ্যৰে কামবোৰ কৰাৰ দিন হ'ব ধনু ৰাশিৰ জাতক জাতিকাৰ কাম বেছি হোৱাৰ বাবে আপুনি ব্যস্ত থাকিব যিকোনো কামত অসাৱধান হ'লে তাত ক্ষতি হ'ব পাৰে অন্ধভাৱে কাকো বিশ্বাস নকৰিব ধৰ্মীয় ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনাও কৰিব পাৰে ব্যৱসায়ত অংশীদাৰিত্ব কৰাৰ কথা ভাবিব লগতে আপোনালোকৰ স্বাস্থ্যৰ যত্ন ল'ব মকৰ ৰাশি আজি আপোনালোকৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে মকৰ ৰাশিৰ জাতক জাতিকাৰ
কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা যদি কিবা সহায় প্ৰয়োজন হয় তেন্তে সেই সহায় সহজতেই পাব। চাকৰিৰ বাবে নিশ্চিত মানুহে হয়তো কিছু ভাল খবৰ শুনিবলৈ পাব। চাকৰিৰ বাবে চিন্তিত মানুহে হয়তো কিছু ভাল খবৰ শুনিবলৈ পাব। মনৰ মাজত প্ৰতিযোগিতাৰ অনুভূতি আহিব। স্বাস্থ্যৰ যত্ন ল'ব মকৰ ৰাশি জাতক জাতিকাই। কুম্ভ ৰাশি জটিলতাৰে ভৰা দিন হ'বলৈ গৈ আছে কুম্ভ ৰাশিৰ জাতক জাতিকাৰ। ভাল চিন্তাৰে সুবিধা ল'ব। শত্ৰুৰ পৰা সাৱধান হ'ব লাগিব। যিকোনো ধৰণৰ লেনদেন কৰাটো এৰাই চলিব লাগিব। নতুন ঘৰ ক্ৰয় কৰিব পাৰে। পৰীক্ষাৰ্থীসকলে সফলতা লাভ কৰিব। ভ্ৰমণ কৰিব পাৰে আৰু স্বাস্থ্যৰ যত্ন ল'ব। মীন ৰাশি সামাজিক কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ দিন হ'ব মীন ৰাশিৰ জাতক জাতিকাৰ। বিশ্বাসযোগ্যতা আৰু সন্মান বৃদ্ধি পাব। ঘৰৰ সকলোকে সুখী কৰি ৰাখিবলৈ যথোপৰোনাস্তি চেষ্টা কৰিব। পুৰণি বন্ধুক বহুদিনৰ মূৰত লগ পাব পাৰে। পত্নীৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হওক। ব্যৱসায়ত কিছুমান নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰে। মীন ৰাশিৰ জাতক জাতিকাই স্বাস্থ্যৰ যত্ন ল'ব। নিউজ ডেস্ক ৰিপৰ্ট লাইভ নিউজ 24।